বৰ্তমান মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ টেঙাপানী অঞ্চলৰ হিলাগুৰি চাপৰিত। ইয়াত উপস্থিত থকাৰ কাৰণ হ'ল এই হিলাগুৰি চাপৰিত কাকপথাৰ অঞ্চলৰ বা ডিৰাক অঞ্চলৰ বহু কৃষকে ইয়াত পশুধন পালন কৰে, কিন্তু শেহতীয়াকৈ এই অঞ্চলৰ পৰা ব্যাপক হাৰত পশুধন চুৰ হোৱা বুলি তেওঁলোকে জানিব পাৰিছে আৰু তেওঁলোকে চুৰ হাতেলোতে ধৰিছে। তেওঁলোকে যেতিয়া চুৰ হাতেলোতে ধৰিলে, তেওঁলোকে যেতিয়া তদন্ত চলালে, জানিব পাৰিলে যে এই অঞ্চলৰ পৰা গৰুসমূহ চুৰ কৰি নি আলুবাৰী অৰ্থাৎ অৰুণাচলৰ আলুবাৰীলৈ লৈ যোৱা হয় আৰু আলুবাৰীত গৈ ফেক কাগজ পত্ৰ ভুৱা ডকুমেণ্ট বনাই অসমৰ বিভিন্ন পথেৰে শদিয়া হৈ নামচাই হৈ বৰডুমচা হৈ বিভিন্ন পথেৰে গৰুসমূহ অসমৰ মাজেৰে সৰবৰাহ কৰা হয়। ইয়াৰ ফলত ইয়াৰ যিসকল কৃষক আছে, যিসকল পশুপালক আছে, তেওঁলোকে ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে, যাৰ বাবে তেওঁলোকে তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়লৈ তেওঁলোকে অভিযোগ দিবলৈ ইতিমধ্যেই সাজু হৈছে। তেওঁলোকৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেওঁলোকে যিহেতু পশুপালন কৰিয়েই গৰু ম'হ পুহিয়ে এটা পৰিয়াল পোহপাল দিয়ে, ল'ৰা ছোৱালীৰ পঢ়োৱাৰ পৰা আৰম্ভ কৰি সমগ্ৰ সেই পশুধনৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে এই সমস্যা যে তেওঁলোকে সন্মুখীন হৈছে, এই ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা তেওঁলোকে জনাইছে নে নাই, সেই সমগ্ৰ বিষয়ে আজি আপোনালোকক জনোৱাৰ চেষ্টা কৰিম, পশুপালকসকলৰ মনৰ ভাৱ লোৱাৰ চেষ্টা কৰিম। হিলাগুৰি চাপৰিত গৰু চুৰি সন্দৰ্ভত যি অভিযোগ উত্থাপন হৈছে বা যি অভিযোগ উঠি আহিছে, তাৰ আমি চৰজমিন তদন্ত কৰিবৰ বাবে আজি এই স্থানত আমি আহি উপস্থিত হৈছোহি আৰু মোৰ সৈতে উপস্থিত আছে সহযোগী সাংবাদিক হিৰণময় মৰাণ। হিলাগুৰি চাপৰিৰ যিসকল পশুপালক আছে, পশুপালকসকলৰ বিভিন্ন সময়ত মাজে মাজে গৰু ম'হ তেনেধৰণে হেৰাই থকাৰ পাছত এটা গৰু চুৰ তেওঁলোকে ধৰিছিল। সেই গৰু চুৰটো ধৰাৰ পিছত স্বীকাৰোক্তি দিছিল যে আলুবাৰীলৈ লৈ গৈ আলুবাৰীত কাগজ পত্ৰসমূহ বনাই লয়। গতিকে এই গৰু চুৰিটোৰ অকপট স্বীকাৰোক্তি কেনেদৰে দিছিল শুনোৱা হওক। আপোনাক সুধিছো, আপুনি কিমান গৰু নিলে? মই সেই টিকট কি নাম আছিলে ইয়াত লিখা? সব তাৰ আগত গৰুটো লৈ গলো মই দেই, হিৰচৰ কিটা লৈ গলো। এজন এই কগাইৰ পৰা ললো, আগত বহুত আগত এইটো এজনী। তাৰপৰা কি নাম বুলি কৈছিলে? কগাই আপোনাৰ ন? মোৰ নহয়, এইটো ৰুবুল হৈছিলে। ৰুবুলৰ আপুনি বস্তুটো মালিকৰ পৰা শিকিছে, গৰুটো নিয়ে বিজনেছ চবে কৈছে, আমিও জানো। কাগজপত্ৰ ক'ত কৰে আপুনি? কাগজপত্ৰ আমি কোনে কৰে আপোনাক? কেতিয়াবা আলুবাৰীত কৰো, কেতিয়াবা অৰুণাচল। আলুবাৰী এৰিয়া হয় জানো? এইটো অৰুণাচল এৰিয়া হয় জানো? আপুনি তেনেহ'লে কি ইমান দায়িত্ব আছে? মই তাত মানে এবাৰ কাগজৰ কথা সুধোতে আমাৰ ইয়াৰ পৰা কাগজটো দিয়ে বুলি ক'লে, মানে তেতিয়া বোলো কাগজটো দি দিয়ক, তেনেহ'লে এইটো আমাৰ এতিয়া মানুহকেইটা নাই, দেৰি হ'ব মানে এতিয়া নাই বুলি কৈ দিলে। তেনেহ'লে আপুনি এইটো ব্লেকাৰ কাম কৰি আছে কেলে কৈছে? আপুনি অথৰিটি নাই, আপোনাৰ একো অথৰিটি নাই। ৰেভিনিউ টিকেট লগাই হ'লেও কাগজখন বনাব লাগে নাই? আপুনি এনেকুৱা দুখীয়া মানুহৰ চোৰ চাঙত উঠিছে গৰু চুৰৰ কাৰণে। কোনোবাই গৰু এটি লৈ আহিছে, পালি খাম বুলি ছাগলী এটি লৈ আহিছে, তাকে যদি হেক কৰি দিয়ে, চুৰ কৰি যদি লৈ যায় খাই কি কহি চলিব কেনেকৈ এটা পৰিয়ালটো? চুৰ এক নম্বৰ ইয়াত জুজাইছে গোটেইখন কাম। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰু চুৰি অথবা গৰুৰ অবাধ বেহাক লৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে। আৰক্ষী প্ৰশাসনকো তেওঁ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে, কিন্তু তাৰ পিছতো আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি অথবা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো কেৰেপ নকৰি ৰাজ্যত ব্যাপক হাৰত গৰু চুৰ অব্যাহত আছে। আমি ইতিমধ্যে উল্লেখ কৰিছো যে বৰ্তমান আজি আমি উপস্থিত হৈছোহি হিলাগুৰি চাপৰিত, আৰু হিলাগুৰি চাপৰিৰ পশুপালকসকল মোৰ সৈতে বৰ্তমান উপস্থিত আছে। তেওঁলোকে ইতিমধ্যে আমাক জানিবলৈ দিছে যে সপ্তাহটোত 20ৰ পৰা 30জনী গৰু এটা খুঁটিৰ পৰা হেৰাই গৈছে। তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম প্ৰকৃততে কি হৈছে। ইতিমধ্যে আপোনালোকে জনাইছে যে আপোনাৰ নিজৰে কেইবাজনীও গৰু চুৰ হৈছে। গোটেই প্ৰক্ৰিয়াটো কিদৰে চলি আছে? গোটেই প্ৰক্ৰিয়াটো মানে এনেকুৱাই হৈ আছে, ৰাতি গৰু আহি ৰাতি 10টা বজাত আহে, এনেকুৱাকে গৰুবিলাক এতিয়া অৰুণাচলৰ ফালে কোনদি পৰা কেনেকে লৈ গৈছে জংঘলৰ ভিতৰে। গৰু চুৰ এজন যিহেতু আপোনালোকে ধৰিছিলে, কি গম পালে তেওঁৰ পৰা? কি গম পালো, দুটামান ফটো পালো, আৰু মুঠতে ইয়ে কৈছে কি ইমান লোড গৰু গাড়ী নিলো, তাৰপৰা বাকী কেইজন মানুহ কৈছে নকাকে গৰুখিনি ক'লৈ লৈ যায় ইয়াৰ পৰা? তেওঁলোকে গৰুখিনি এইফালে ক'লে আলুবাৰীত বনাওঁ ক'লে কাগজ পত্ৰ, তাৰপিছত জিৰ' পিনে লৈ যাওঁ ক'লে। আচ্ছা, এইদৰে এতিয়া খুঁটিৰ পৰা গৰুসমূহ চুৰ কৰি নি তেওঁলোকে অৰুণাচলৰ আলুবাৰীত তেওঁলোকে কাগজ পত্ৰ বনাই ফেক ডকুমেণ্ট বনায়। আন এজন যুৱক আছে, স্থানীয় যুৱক, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম কি হৈছিল সেইদিনা ঘটনাটো। হয়, কিছুদিন আগত আমি দীপক চেত্ৰী নামৰ তেজপুৰৰ পৰা আহি নামচাই থানাৰ ওচৰত বসবাস কৰি আছেহি। তেওঁ আমাৰ এই লেঠাৰ ফালৰ পৰা হৈ মানে হিলাগুৰি চাপৰিত প্ৰায় অৰুণাচলৰ পৰা পাৰ হৈ আমাৰ ৰাতি 10টা বজাত আহি প্ৰায় 1টামান বজাত গৰুবিলাক নি থাকে। মানে সপ্তাহটোত 10-15টা গৰু কোনো কাগজ পত্ৰ নোহোৱাকৈ সিহঁতে মানে আলুবাৰীত কাগজ কৰি বিভিন্ন
আমাৰ অসমেদি বিভিন্ন গেট পাৰ কৰাই বিভিন্ন ঠাইলৈ সিহঁতে বেপাৰটো চলাই আছে। গতিকে এই বিষয়ত লৈ আমি সকলো খুটি ওলাই উপায়হীন হৈ আমি যথেষ্টখিনি সমস্যাত ভুক্তভোগী হ'বলগীয়া হৈছে। বিভিন্ন খিলঞ্জীয়া লোকসকলে আমাৰ ইয়াত দুই এটা গৰু পুহি ল'ৰা ছোৱালীবিলাক পঢ়াই আছে। তো এনেস্থলত আমাৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে। তেনেস্থলত এই উপায়ন্ত হৈ আমি প্ৰশাসনক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই সমস্যাটো আমাক ন্যায় লাগে। এয়াই মোক ক'বলগীয়া। আচলতে স্থানীয় যিসকল পশুপালক আছে তেওঁলোক এতিয়া উপায়বিহীন হৈ পৰিছে, যাৰ ফলত তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছে যে এই যি অবৈধভাৱে বা চোৰাংভাৱে যি গৰু চুৰিৰ প্ৰক্ৰিয়া অব্যাহত আছে সেয়া যাতে বন্ধ হওক। ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে খুঁটিৰ পৰা যিসমূহ গৰু লৈ যোৱা হয় অৰুণাচললৈ লৈ যোৱা হয়, অৰুণাচলত তেওঁলোকে ফেক ডকুমেণ্ট ভুৱা নথি পত্ৰ বনাই অসমত প্ৰৱেশ কৰে। বিভিন্ন পথেৰে অসমলৈ লৈ অনা হয়, যিদৰে শদিয়া হৈ লৈ যোৱা হয় অথবা ডিৰাক গেট হৈ বা বৰডুমচা হৈ বিভিন্ন পথেৰে গৰু গাড়ীসমূহ পাৰ কৰা হয় নিশা। ইয়াক লৈ এটা বৃহৎ চিণ্ডিকেট চক্ৰ জড়িত হৈ পৰিছে। ইতিমধ্যে সহযোগী সাংবাদিক হিৰণময়ে উল্লেখ কৰিছে যে এই চিণ্ডিকেট যিসকলে চলাই আছে গৰু চিণ্ডিকেট চলাই আছে তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত ইয়াত জড়িত হৈ আছে নেকি, এনে বহু প্ৰশ্নই এই মুহূৰ্তত উত্থাপন হৈছে। শিলাগুৰি চাপৰিত খিলঞ্জীয়া এই পশুপালকসকলৰ দুৰৱস্থাৰ কথা আপোনালোকে ইতিমধ্যে গম পালে। আৰু এই যিসমূহ গৰু ইয়াৰ পৰা চুৰি হয়, গৰু বা মহ পশুধন চুৰি হোৱাৰ পিছত যিহেতু অৰুণাচল প্ৰদেশৰ আলুবাৰীত কাগজ পত্ৰসমূহ ভুৱা নথি পত্ৰ বনোৱাৰ কথা ইতিমধ্যেই যিজন চুৰি ধৰিছিল সেই চুৰজনে ইতিমধ্যে স্বীকাৰোক্তি দিছে। তাৰ পাছত অসমৰ বিভিন্ন গেটেদি আহি অসমত প্ৰৱেশ কৰে। অসমত প্ৰৱেশ কৰি অসমৰ বিভিন্ন ঠাইলৈ এই গৰুসমূহ সৰবৰাহ হয় বুলি আমি ইতিমধ্যে জানিব পাৰিছো। গতিকে এই সৰবৰাহত যিসমূহ জড়িত হৈ আছে, সেই সৰবৰাহত যিটো চিণ্ডিকেট চক্ৰ জড়িত হৈ আছে, সেই চিণ্ডিকেট চক্ৰটোক এতিয়া তিনিচুকীয়া জিলা প্ৰশাসন হওক বা অসম চৰকাৰ অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব অতি লক্ষণীয় বিষয়।